পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছত আমি যদিও অনানুষ্ঠানিকভাৱে মিলিত হৈছোঁ, কিন্তু এখন আনুষ্ঠানিক সভা ইয়াত কেন্দ্ৰীয় সমিতিৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া আৰু আমাৰ কেউটা ভাতৃভগ্নী সংগঠনৰ মূল বিষয়ববীয়াসকল উপস্থিত আছে। আমি গত পঞ্চায়ত নিৰ্বাচনৰ ওপৰত আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ, কাৰণ এই বছৰটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বছৰ আৰু আমাৰ যি নিৰ্বাচনী ফলাফলখিনি আমি খুব সূক্ষ্মভাৱে বিশ্লেষণ কৰিছোঁ। আমি ২৭খন ZPC আসনত জয়লাভ কৰিছোঁ আৰু ১৮৫খন আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ পদত আমি জয়লাভ কৰিছোঁ। এতিয়া সন্মুখত আছে স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, BTADত আছে নিৰ্বাচন আৰু অন্যান্য স্বায়ত্তশাসিত কেইবাটাও পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। তাৰপিছতে আহিব বিধানসভা নিৰ্বাচন। গতিকে এই বৰ্ষটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আমি কিদৰে সাংগঠনিকভাৱে আমি মজবুত হ'ব পাৰোঁ অনাগত দিনত। যোৱা সময়ছোৱাতো দলৰ সৰ্বভৰ্তিকে ধৰি আমাৰ সাংগঠনিক যিবিলাক ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰবিলাক পুনৰ গঠন কৰাৰ ওপৰত আমি বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিলোঁ।